সমগ্ৰ অসমবাসী এটা শোকত নিয়মান কাৰণ অসমবাসীৰ মাজৰ পৰা হেৰাই গৈছে অসমীয়া প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ। ইয়াৰ মাজতে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিতভাৱে চলি আছে বিভিন্ন পূজা আৰু আমি আছোঁ এতিয়া চিৰাং জিলাৰ বিজনীত আৰু বিজনীত এতিয়া চলি আছে ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু ইয়াৰ বিজনী লক্ষ্মী পূজাৰ 174 সংখ্যক পূজা আৰু ইয়াত বহুতো ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। গতিকে বিজনীৰ লক্ষ্মী পূজাৰ বিভিন্ন দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। লগতে যিসকল ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে তেওঁলোকৰ মনৰ কথা জানি আমি জনাবলৈ চেষ্টা কৰিম। এইবাৰ আচলতে আমাৰ জুবিন দাবিহীন লক্ষ্মী পূজা বিজনীত আচলতে কাৰো মন সিমান ঠিক নহয়, তথাপি এবাৰ বিজনীত লক্ষ্মী পূজা কেনেকৈ চলি আছে? আছে ভালে। আৰু মানুহৰ সমাগম কেনেকুৱা হৈছে? আছে বহুতে আছে। আৰু কিমান দিনীয়াকৈ আয়োজন কৰা হৈছে লক্ষ্মী পূজা? আৰু ৰবিবাৰলৈকে লাষ্ট। আৰু অন্যবাৰতকৈ এইবাৰ পূজাৰ কি বেলেগ দেখা গৈছে? বেলেগ মানে অলপ খালি খালি লাগি আছে আৰু সেইটোৱে। কি কাৰণত খালি লগা যেন লাগিছে? আমাৰ মেইন জুবিন দা সম্পদ সেইটোৱে আৰু দুখ অলপ, তথাপিতো আমি আমাৰ কৰ্তব্য কৰিব লাগিব সেইটোৱে। ক'ৰ পৰা আহিছে আপুনি? মই চকীহালি। চকীহালি। আৰু বিজনীত আগতে পূজা চাইছে নে প্ৰথম চাইছে? চাইছোঁ, প্ৰায় আহোঁ, প্ৰতি বছৰে আহোঁ। আৰু বিজনীৰ পূজাত কি ভাল লাগে? নতুনকৈ মন্দিৰটো হ'ল, তাৰপিছত মেলা, ব্ৰেক ডান্স আগতেতো আহিছিল, বৰ্তমান নাগৰতলা, আজিকালি মটকা খোৱা নাহে যেনিবা। এতিয়া ভাল লাগে আৰু বিজনী পূজা। এইবাৰ কিন্তু অসমবাসীৰ শোকত নিয়মান কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই। গতিকে এইবাৰ পূজাত কিবা পাৰ্থক্য দেখিছে নেকি অসমৰ পূজাত? বৰ্তমান মানুহৰ অলপ মনগিলা সেমেকা, মানে বৰ্তমান আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাকে আৰু মানে মেলাত অলপ ইমান ভাল নালাগে আৰু। ক'ৰ পৰা আহিছে আপুনি? মই বিষ্ণুপুৰৰ পৰা আহিছোঁ। বিষ্ণুপুৰ। আৰু এই পূজা কেনেকৈ লাগিছে বিজনীত এইবাৰ? মানে বহুত ভাল লাগিছে। আগে পিছত নিশ্চয় চোৱা হয় ইয়াত পূজা? হয়, মই প্ৰত্যেকবাৰে চাওঁ। আৰু আচলতে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ হেৰাই গৈছে, গতিকে নিশ্চয় অসমবাসীৰ শোকত নিয়মান। গতিকে এবাৰ পূজাত কিবা পাৰ্থক্য দেখিছে নেকি? হয়, মানে আমাৰ জুবিন দাৰ কাৰণে অলপ মানে চবৰে মনটো বেয়া এনে আৰু। হয়, বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ সেইবুলি 134 সংখ্যক বৰ্ষ হিচাপে আমি উদযাপন কৰিব। সেইবুলি আমি 14 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে যোৱা 6 অক্টোবৰৰ পৰা অহা 19 অক্টোবৰলৈ আমি এই পূজা আৰু মেলা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। সেইবুলি পূজা আৰু মেলাৰ প্ৰস্তুতি আমি 14 দিনীয়া প্ৰতিদিনে আমাৰ মানে বৰ্ণাঢ্য কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। আৰু পূজা আৰু মেলা উপলক্ষে এইবাৰ আমি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিবলৈ বাধ্য হৈছোঁ। আমাৰ অসমৰ সম্পদ, ভাৰতৰ সম্পদ, বিশ্বৰ মানে শিল্পী জগতৰ উজ্জ্বল নক্ষত্ৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যিটো নেকি মানে অকাল বিয়োগ, সেইটো আমি মানিব পৰা নাই। গতিকে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ যোৱা 7 তাৰিখে, আৰু সেইদিনাখনে আমি জুবিন সংগীত সন্ধিয়া আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এনেধৰণে আমি প্ৰতিদিনে আমি কিছু ধৰ্মীয় মানে আধ্যাত্মিক কিছু কাৰ্যসূচী ৰাখিছোঁ। এইবাৰ আমি অন্যান্য বছৰৰ দৰে যিটো নেকি ফাংচন, এই ফাংচনবিলাক আমি ৰখা নাই। এইবাৰ আমি আধ্যাত্মিক কাৰ্যসূচীয়ে আমি ৰাখিছোঁ। প্ৰতিদিনে নাম, ধাৰাতাল, এনেধৰণৰ ধৰ্মালোচনী সভা, সাহিত্যমূলক এনেধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ।